নমস্কাৰ কৰ্মচাৰী নিৰ্বাচন আয়োগৰ ফালৰ পৰা এটা নতুন ভেকেন্সি ৰিলিজ কৰিছে যদি আপুনি 12 পাছ কৰিছে 10+2 আৰ্ট সায়েন্স কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা কৰিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব অসমৰ যিকোনো জেগাত আপুনি ইয়াৰ কাৰণে পোষ্টিং পাব পাৰে আৰু ইয়াত যদি চাবলৈ যায় তেন্তে যি কেৰাণী ডাটা এন্ট্ৰি অপাৰেটৰ কনিষ্ঠ সচিবালয়ৰ পদৰ ভেকেন্সি খালী হৈছে আৰু এইটো যদি আমি চাবলৈ যাওঁ তেন্তে যিটো লোৱাৰ ডিভিজন ক্লাৰ্ক জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট ডাটা এন্ট্ৰি অপাৰেটৰ ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড 1ৰ কাৰণে ভেকেন্সি ৰিলিজ কৰিছে এপ্ৰক্সিমেট যদি চাওঁ 3131টা ভেকেন্সি আৰু ইয়াত যিটো পে স্কেলটো আপুনি চাব পাৰে পে লেভেলটো 19,900 পৰা 63,200 টকা পৰ্যন্ত লাভ কৰিব ডাটা এন্ট্ৰি অপাৰেটৰ ক্ষেত্ৰত 25,500 পৰা 81,100 টকা পৰ্যন্ত লাভ কৰিব আৰু ইয়াৰ কাৰণে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইতিমধ্যে মই জনাইছোৱে কি প্ৰয়োজন হ'ব আপুনি মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 27 বছৰ পাৰিব আৰু ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আপুনি 37 বছৰ 15 বছৰৰ ক্ষেত্ৰত অৰ্থাৎ 42 বছৰলৈকে পাব বা 30 বছৰ সকলোবিলাক এক্সুৱেলি ৰিলেক্সেশ্যন লৈ কথা আছে SC STৰ কাৰণে 5 বছৰ OBCৰ 3 বছৰ PWD 10 বছৰ PWD SC STৰ কাৰণে 15 বছৰ আৰু ইয়াত যদি আমি চাওঁ তেন্তে 12 ষ্টেণ্ডাৰ্ড হ'লে হ'ব কিন্তু দুটামান পোষ্টৰ কাৰণে 12ত সায়েন্স যদি হয় তেন্তে ইয়াৰ কাৰণে আপুনি এলিজিবল হ'ব আৰু ইয়াত যেটো এপ্লিকেশ্যন ফিজটো আপুনি 100 रुपीस পে কৰিব লাগিব তাকো আনৰিজাৰ্ভ আৰু OBC হে অনলি আৰু ইয়াৰ কাৰণে যিখিনি এক্সাম এটা কণ্ডাক্ট কৰিব এক্সাম চেণ্টাৰটো ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ সকলোবিলাক জেগাতে অনুষ্ঠিত হ'ব বা আপুনি অসমৰ বাহিৰত থাকিলেও অনুষ্ঠিত হ'ব আৰু এই যেটো ৰিক্ৰুটমেন্টটো ষ্টাফ সিলেকশ্যন কমিশ্যন অৰ্থাৎ কৰ্মচাৰী নিৰ্বাচন আয়োগৰ হয় আৰু ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু আবেদনৰ অন্তিম তাৰিখটো 18 জুলাইলৈকে আছে সো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰক আপোনাৰ জাস্ট এটা এক্সাম হ'ব তাৰ পিছতে আপোনাক সিলেকশ্যন প্ৰসেছ হ'ব টায়াৰ 1 টায়াৰ 2 এনেকৈ ধৰে এক্সাম আছে সেইখিনি বিষয়ে মই জনাই দিম বাৰু পিছত যদি আপুনি 12 পাছ কৰিছে এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব ইমানেই আছিলে ধন্যবাদ